আন্তর্জাতিক নারী দিৱস পালন জেনেৰেলি 8 তাৰিখতে হয় সবতে উদযাপন কৰিছে আজি বিশেষ কাৰণত আমি 8 তাৰিখে ইয়াত নাৰী দিৱস আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিব পৰা নাছিল সেইকাৰণে আজি 11 তাৰিখ মাৰ্চত আমি এইটো পালন কৰিছোঁ আৰু যথেষ্ট ইয়াত গুৰুত্বপূৰ্ণ কিছু কথা আছে আৰু যাৰ ফলত আমাৰ যেটো আন্তৰ্জাতিক নাৰী দিৱস আমি পালন কৰিছোঁ আৰু যথেষ্ট সফল হৈছোঁ আৰু বহু মূল্যৱান বক্তব্য আমাৰ আলহী নিমন্ত্ৰিত আলহীসকলে ইয়াত বক্তব্য ৰাখি গ'ল আৰু এই বক্তব্যৰ দ্বাৰাই আমাৰ শ্ৰোতা যিসকল ইয়াত আহিছে তেতিয়া নিশ্চিতভাৱে তেখেতসকলে উপকৃত হ'ব। পোনপ্ৰথমে মই হেডিংছ ইণ্ডিয়াৰ সমূহ কাৰ্যকৰ্তালৈকে নাৰী দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰে 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। আমাৰ মহাবিদ্যালয়তো প্ৰতি বছৰে 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হৈ আছে কৰি আছোঁ আমি, কিন্তু এইবাৰ কিছু বিশেষ অসুবিধাৰ বাবে যোৱা 8 মাৰ্চ তাৰিখে আমি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰিব নোৱাৰিলোঁ। যদিও আজি 11 মাৰ্চ তাৰিখে আমি দুদিন পলমকৈ হ'লেও আজি আমি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিলোঁ। আজি আমাৰ আন্তৰ্জাতিক নাৰী দিৱসত আমি যিহেতু আমাৰ মহাবিদ্যালয়ৰ 51 বছৰ চলি আছে, গোল্ডেন জুবলি ইয়াৰ চলি আছে, তাৰ লগত সংগতি ৰাখি আজিৰ সভাত চাপতগ্ৰাম অঞ্চলৰ 51 গৰাকী মহিলা যিসকল বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিছে, নিজৰ প্ৰতিভা উদুঙাই দেখাইছে, সেইসকল মহিলাক আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু সম্বৰ্ধনা জনাইছোঁ। লগতে যিটো এইবাৰ নাৰী দিৱসৰ যিটো থিম আছে ইনস্পায়াৰ ইনক্লুজন, সেই থিমৰ লগত জড়িত ৰাখি আমি দুজন সমল ব্যক্তিক আমাৰ আজি সভাত আমন্ত্ৰণ জনাই আনিছোঁ। হেমলতা কাকতি বাইদেউ, তেখেত আছিল প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ চিলাৰায় কলেজ, আৰু ডক্টৰ পদ্মা গুহা আগৰৱালা বাইদেউ, তেখেত আমাৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা, লগতে চাপতগ্ৰামৰ এটা জনা শুনা নাম, সকলোৱে জানে বাইদেউ দুগৰাকীকে আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু যিটো ইনস্পায়াৰ ইনক্লুজন সেই থিমটোৰ ওপৰত বিশেষভাৱে মানৱ অধিকাৰ, শিশুৰ অধিকাৰ আৰু নাৰী অধিকাৰৰ বিষয়ে আলোচনা কৰাৰ বাবে বাইদেউ দুজনক আমি আমন্ত্ৰণ কৰি আনিছোঁ দুগৰাকীক। লগতে নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমাৰ হৈছে, যেনেকুৱা কবিতা আবৃত্তি প্ৰতিযোগিতা, কবিতা আবৃত্তি কৰা হৈছে, নৃত্য প্ৰদৰ্শন কৰা হৈছে, সংগীত আদি কৰা হৈছে, আৰু লগতে আমাৰ অৰ্থনীতি বিভাগ, মহিলা কোষ চাপতগ্ৰাম মহাবিদ্যালয় তথা মহিলা কোষ ধুবুৰী ACTA জোন 16ৰ পৰা আজি এখন আমাৰ সংগীত চকী প্ৰতিযোগিতাৰো অনুষ্ঠিত কৰা হৈছে আৰু সেই প্ৰতিযোগিতাত 3জন বিজয়ী হৈছে আৰু সিহঁতক আমি পুৰস্কাৰ দিছোঁ, মানপত্ৰ আৰু মেডেলেৰে আমি পুৰস্কাৰ দিছোঁ। আজি দিনজোৰা কাৰ্যসূচীৰে চাপতগ্ৰাম মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হৈছে।